মই জুৰিয়া সিনিয়ৰ সেকেন্ডাৰী এগৰাকী কলা শাখাৰ ছাত্ৰী আৰু মোৰ পাৰ্চেন্টেজ হৈছে 90। মই বহুত কষ্টকে পঢ়িছো। মানে মোৰ দেউতা বেলেগৰ দোকানত কাম কৰে আৰু মাক দেউতাই বহুত সুখী হৈছে মোৰ ৰিজাল্টটো শুনি, আৰু মোৰ শিক্ষক শিক্ষয়িত্ৰীৰ অৱদানটো মই বুজাব নোৱাৰিম। মই বহুত সুখী আৰু মোৰ টিচাৰো বহুত সুখী। তেখেতৰ ছাপোৰ্ট নাথাকিলে মই আজি আগুৱাই যাব নোৱাৰিলো হয়। তেখেতৰ বহুত ছাপোৰ্ট আছে মোৰ কাৰণে, আৰু মোৰ বিশেষকৈ আলামিন ছাৰ যি এডুকেশ্যনৰ টিচাৰ হয়, তেখেতৰো অৱদান বহুত। ৰাতি 9টা-10টালৈকে মোক ঘৰত আহিও বুজাই থৈ পঢ়াই থৈ গৈছে। তো তেখেতৰ অৱদানটো মোৰ বেছি। সকলো টিচাৰে মোক ছাপোৰ্ট কৰিছে, বাট তেখেতৰ অৱদানটো মোৰ কাৰণে বহুত বেছি। মই যেতিয়া মন গৈছে তেতিয়াই পঢ়িছিলোঁ। মোৰ টাইম নাছিলে যে এতিয়াই পঢ়িম বা 6টা পৰা 8টালৈকে পঢ়িম, তেনেকুৱা নাছিলে। মোৰ যেতিয়াই মন গৈছিলে মই তেতিয়াই পঢ়িছিলোঁ। 4, 5, 6 মই নিজে টিউচন কৰি পিছত পঢ়িছোঁ, কাৰণ ঘৰৰ আৰ্থিক অৱস্থাটো বহুত বেয়া। সেইকাৰণে ব্যক্তিগত শিক্ষানুষ্ঠানত পঢ়িবলৈতো টকাৰ প্ৰয়োজন, তো মই টিউচন কৰি পঢ়িব লগা হৈছে। ভৱিষ্যতত মোৰ টিচিং লাইনত যোৱাৰ ইচ্ছা আছে। মোৰ দেউতাৰ নাম মিলন ভৌমিক, গাঁওখনৰ নাম থিয়টাঙনি গাঁও। জুৰিয়া সিনিয়ৰ সেকেন্ডাৰী স্কুল। তাইৰ যে 90% কৰি উত্তীৰ্ণ হৈছে, এইটো মোৰ আনন্দৰ বিষয়। মই কি কম, মই বুজাব নোৱাৰিম মোৰ কিমান যে ভাল লাগিছে সেইটো। আৰু ইমানখিনি যে তাই কৰিব পাৰিছে, শিক্ষক শিক্ষয়িত্ৰীৰ ছাপোৰ্ট নাথাকিলে নোৱাৰিলেহেঁতেন। মই ঘৰতো যথেষ্ট, মই যিমান পাৰো সিমান মই গাইড কৰিছো। পিছত সিহঁতৰ বিদ্যালয়ৰ আলামিন ছাৰে এক্সট্ৰাকে আহি ঘৰত গাইড কৰিছে। ৰাতি 8টা নাই, 9টা নাই, 10টা নাই, সেই আলামিন ছাৰে আহি ঘৰত গাইড কৰিছে কেনেকৈ পঢ়িব লাগে, কোনটো ছাবজেক্ট কেনেকৈ পঢ়িব লাগে। ছাৰে অলৰেডি চব হেৰি কৰি দিলে সিহঁতক, যে তুমি এনেকৈ পঢ়িবা, এইটো ছাবজেক্ট ইমান ঘণ্টাকে পঢ়িবা, এটা ছাবজেক্ট তুমি ইমান দিনকে পঢ়িবা, এইটো ছাবজেক্ট ইমান দিনকে পঢ়িবা। ছাৰে যথেষ্টখিনি গাইড কৰিছে। ছাৰৰ অৱদানটো আমি কেতিয়াও পাহৰিব নোৱাৰিম। দেউতাটো বেমাৰ, আগতে বেমাৰ আছিলে, অপাৰেশ্যনো হৈছে। এতিয়া সিহঁতৰ দেউতা এতিয়া কাপোৰৰ দোকানত কাম কৰি আছে, বেলেগৰ কাপোৰৰ দোকানত। বহুত কষ্ট কৰিয়ে পঢ়াই আছো। সেইটো আছে মোৰ কষ্ট। আমাৰ পৰিয়ালতো বহুত কষ্ট হৈছে পঢ়াবলৈ। আকৌ পৰিয়ালক হেল্পো কৰিছে। সিহঁতৰ মামাৰ ঘৰৰ পৰা বহুতখিনি হেল্প পাইছে। মামাকে বহুত হেল্প কৰিছে। চৰকাৰী কোনো অনুদান নাই আমাৰ আজিলৈকে, এটা ঘৰো পোৱা নাই। মোৰ এটা অৰুণোদয় এবছৰ পাইছিলো, এতিয়া অৰুণোদয়টো এতিয়া কাটি দিলে মোৰ। মই তাৰ পৰাও বঞ্চিত। মোৰ মুখ্যমন্ত্ৰীৰ ওচৰত এইটোৱে আবেদন, মই এতিয়ালৈকে কোনো চৰকাৰী সা সুবিধা নাই। মুখ্যমন্ত্ৰী মহোদয়ে যাতে অকমান সহায় কৰে।